ৰূপা আৰু শোভা দুজনী ভনী আছিল। সৰুতে সিহঁতৰ মা দেউতা ঢুকাইছিল। সিহঁতৰ আইতাই সিহঁতক ডাঙৰ কৰিছিল। কেইদিনমান আগতে আইতাও ঢুকাই গ'ল। কেইদিনমানলৈকেতো দুইজনী বৰ মন মাৰি আছিল, কিন্তু পেট ভৰাৰ বাবে কিবাটো কৰিবই লাগিব। ৰূপা এজনী দয়ালু ছোৱালী আছিল। তাই বৰ বুদ্ধিমতী আৰু চালাক চতুৰ আছিল, কিন্তু শোভা আনৰ ঠাট্টা কৰিছিল। ভনী দুজনী ইটোৱে সিটোৰ লগত বৰ কাজিয়া কৰিছিল। আইতা ঢুকাই যোৱাৰ পিছত 1-2 মাহলৈকেতো তেওঁৰ ৰখা পইচা দি ঘৰ চলি থাকিল, কিন্তু এতিয়া সিহঁতৰ ওচৰত একোৱে নাছিল। 3 দিন হৈ গৈছিল। দুয়োজনীৰ বৰ ভোক লাগিছিল। শোভা, মোৰ পেটৰ ভিতৰত নিগনি জপুৱাই আছে, বহুত ভোক লাগিছে, মই অলপমান বাহিৰৰ পৰা ফুৰি আহোঁ। তাই নিজৰ পানীৰ বটলটো ল'লে আৰু বাহিৰত ওলাই গ'ল। বৰ ৰ'দ আছিল। খোজকাঢ়ি খোজকাঢ়ি ৰূপাৰ বৰ বেয়া লাগিল। ডিঙি শুকাই গ'ল। সন্মুখতে এজোপা ডাঙৰ গছ আছিল। এই গছজোপাৰ তলতে বহি অলপমান জিৰাই লওঁ। গছজোপাৰ তলত বহি তাই নিজৰ ঘাম মুচিলে আৰু পানী খোৱাৰ বাবে বটলৰ মুখটো খুলিছিলেই কি তেতিয়াই, মাজনী অলপমান পানী খুৱাই দিয়া, 2 দিনৰ পৰা এটোপ পানীও গল দি যোৱা নাই। কেতিয়াৰ পৰা পানীৰ বাবে গোটেই জংগলখন ঘূৰি আছো। অহো, এয়া লওক, মইতো ঘৰত গৈ খাই ল'ম। বৃদ্ধজনীয়ে হেঁপা পলাই পানী খাই তাইক বৰ আশীৰ্বাদ কৰিলে আৰু যাব ধৰিল। তেতিয়াই পিছফালে ঘূৰি পেলাই ক'লে, ৰূপা, তুমি বৰ দয়ালু আৰু ভাল ছোৱালী হয়। মই বৰ ভাল পাইছো তোমাক লগ পাই। কিন্তু আপুনি মোৰ নাম কেনেকুৱাকৈ গম পালে? যাদুৱেদি। যোৱা, আজিৰ পিছৰ পৰা তুমি আৰু কেতিয়াও নোখোৱাকৈ নোহোৱা। তোমাৰ পাকঘৰত যি বাচন সন্মুখত থোৱা হ'ব, সেইটোক অকল এয়াই কৈ দিবা কি, বনাই দিয়া আমাৰ ভোজন, পাই যাওঁ আমি জীৱন। যেতিয়া সেইটোক ৰখাব লাগিব তেতিয়া ক'বা, ভোক হৈ গৈছে শেষ আমাৰ, কৰি লোৱা তুমি বিশ্ৰাম প্যাৰী। অহো আইতা, আপুনি বৰ ভাল। আমি 3 দিনৰ পৰা একো খোৱা নাই। মাজনী, এটা কথা লক্ষ্য ৰাখিবা, কি যিমান ভাল কাম কৰিবা সেই বাচনটো সিমানে ভাল খাদ্য দিব। যদি তুমি বেয়া কাম কৰা তেনেহ'লে সেই বাচনটো সাধাৰণ বাচন হৈ যাব। তাৰপিছত সেই মাইকী মানুহজনী গছজোপাৰ পিছফালে গৈ অদৃশ্য হৈ গ'ল। ৰূপা যেতিয়া ঘৰত আহিলতো, ৰূপা, তুমি ক'লে গুচি গৈছিলা? ভোকত মোৰ অৱস্থা বেয়া হৈ গৈছে, মোৰ পেট বিষাই আছে। পাকঘৰত গৈ পেলাই চোৱাচোন, কিবা আছে নেকি? হয়, নতুন এটা বাচন থোৱা আছে। এইটোৱেদি কি ভোক গুচি যাব? ৰূপা সেই বাচনটো লৈ আহিল আৰু খোৱাৰ টেবুলত থৈ পেলাই ক'লে, বনাই দিয়া আমাৰ ভোজন, হৈ যাওঁ আমি ধনী। তৎক্ষণাতে সিহঁতৰ ঘৰত খাদ্যৰ সুবাস বিয়পি গ'ল। শোভা আৰু ৰূপা দুয়োজনী বৰ ভাল পালে। দুয়োজনীয়ে পেট ভৰি খালে। ভোক হৈ গ'ল শেষ আমাৰ, কৰি লোৱা তুমি বিশ্ৰাম প্যাৰী। তেতিয়াই খাদ্য অহা বন্ধ হৈ গ'ল। এতিয়াতো যেতিয়াই সিহঁতৰ কিবা খাবলৈ মন যায়, বাচনটোক কৈ দিয়ে আৰু বাচনটোত সিহঁতৰ পচন্দৰ খাদ্য সাজু হৈ যায়। শোভা খাই লৈ শুই গ'ল। ভনী দুয়োজনী বৰ আনন্দিত আছিল। এতিয়াতো সিহঁতৰ খাদ্যৰ সমস্যাৰ সমাধান হৈ গৈছিল। এয়া কথা বহুত দিন হৈ গ'ল। এদিনা, শোভা, মই অলপমান বাহিৰত গৈ আছো, চাওঁ কিবা কাম পাই যাওঁ যদি। ৰূপা বাহিৰত গুচি গ'ল। অহো, মইতো শোভাক খাদ্য বন্ধ কৰাৰ মন্ত্ৰটো ক'বলৈয়ে পাহৰি গৈছো। কিন্তু এৰা, এতিয়াইতো তাই পেট ভৰি খাইছে, এতিয়া ইমান সোনকালে তাইৰ ভোক লাগিব জানো? এয়া ভাবি তাই আগুৱাই গ'ল। তাই গৈছিল, বহুত সময় হৈ গৈছিল। আনফালে শোভাৰ আকৌ ভোক লাগি গ'ল। আজি বাচনটোৰ পৰা পায়স বিচাৰো, বনাই দিয়া আমাৰ পায়স, হৈ যাওঁ আমি ধনী। তৎক্ষণাতে পায়স সাজু হৈ গ'ল। কিন্তু তাইতো বন্ধ কৰাৰ মন্ত্ৰটো জানাই নাছিল। পায়স বাচনৰ পৰা ওলাই বাহিৰত ওলাই আহিল। শোভা চিন্তাত পৰি গ'ল। এতিয়া কি কৰিব? ৰূপা যেতিয়া উভতি আহিল, তাই দেখিলে কি কিবা যেন জ্বলি আছে আৰু দৰজাৰ বাহিৰলৈকে পায়স বৈ আছে। হে ভগৱান, এতিয়া কি কৰো? তাই খিৰিকীয়েদি জুমি চালে,
দেখিলে শোভা চকীত ভৰি উঠাই ভয়ত বহি আছিল আৰু চিঞৰি আছিল, ৰৈ যোৱা। কিন্তু বাচনৰ পৰা পায়স ওলাই আহি তাইৰ ওচৰলৈকে আহি গৈ আছিল আৰু গোটেই ঘৰখনত পায়সৰ নদী হৈ গৈছিল। ভোক হৈ গ'ল শেষ আমাৰ, কৰি লোৱা তুমি বিশ্ৰাম প্যাৰী। তেতিয়া গৈ ক'বাত পায়স ওলাই আহা বন্ধ হ'ল। ৰূপা যেতিয়া ঘৰৰ ভিতৰত আহিল তো শোভা তাইক ধৰি কান্দিব ধৰিল। দুয়োজনীয়ে আগত ওপৰৰ পৰা পায়স ওলাই বাচনত থলে। তাৰ পিছত ঘৰ চাফা কৰাত লাগি গ'ল। সব কাম শেষ কৰাৰ পিছত, শোভা তোমাৰ ভোক লাগিছিল না? ব'লা পায়স খাই ল'বা। কিন্তু ইমান গাল পায়সৰ আমি কি কৰিম? তুমি চিন্তা নকৰিবা, আগত আমি পায়স খাই লওঁ, তাৰ পিছত ভিকাৰীৰ মাজত বিলাই দিম। হয় এয়াই ভাল হ'ব। দুয়োজনীয়ে পেট ভৰি পায়স খালে। তাৰ পিছত ৰূপা বাহিৰত গ'ল আৰু সব ভিকাৰীৰ ওচৰত গৈ, আপোনালোক নিজৰ নিজৰ বাচন লৈ মোৰ লগত বলক। তাইৰ পিছে পিছে বহুত মানুহ আহিল। শোভা ঘৰৰ ভিতৰৰ পৰা এখন চচপেনত পায়স ভৰি লৈ আহি আছিল আৰু ৰূপা সকলোৰ বাচনত দি গৈ আছিল। সব মানুহ আনন্দিত হৈ পায়স লৈ গুচি গৈ আছিল আৰু সিহঁতক দুজনীক বহুত আশীৰ্বাদ দি গৈ আছিল। যেতিয়া সব পায়স শেষ হৈ গ'ল তেতিয়া ৰূপা, ইমান দিনৰ পৰা আমি অকলেই খাই আছিলো, কিন্তু আজি ইমান মানুহক পায়স খুৱাই যি আনন্দ লাগিল সেয়া নিজৰ পেট ভৰি পোৱা নাছিলো। হয় হ'ব পাৰে আমাক শিক্ষা দিয়াৰ বাবে এই সব হ'ল। যদি তুমিও সেই মন্ত্ৰটো জানিলা হয় তেনেহ'লে আমি এই আনন্দৰ পৰা বঞ্চিত থাকি গ'লো হয়। এনেকুৱা কৰো, এতিয়াৰ পৰা আমি সদায় ভিকাৰীৰ মাজত পায়স বিলাই দিয়াৰ পিছতে আমি খাম। হয় কালিৰ পৰা আৰম্ভ। তেওঁলোকৰ সদায় নিয়ম হৈ গ'ল। বাচনটোৰ ওচৰত নিজৰ ইচ্ছা অনুযায়ী খোৱাৰ অনুৰোধ কৰে আৰু বহুত খাদ্য দুখীয়া মানুহৰ মাজত বিলাই দিয়াৰ পিছত দুয়োজনী ভনী খাবলৈ বহে। দুয়োজন ভালদৰে বাস কৰিব ধৰিল। এদিনাখন দৰ্জাত কোনোবাই নক কৰিলে। ৰূপা চোৱা, বাহিৰত হ'ব পাৰে কোনোবা থিয় হৈ আছে। ৰূপাই দৰ্জা মেলিলে তো এজন বৃদ্ধ মানুহ থিয় হৈ আছিল। তেওঁ ভালদৰে থিয় হ'ব পৰা নাছিল। বাবা, আপোনাৰ কি লাগে? ৰূপা, মোৰ সন্তান আৰু পৰিয়াল বহুত দিনৰ পৰা ক্ষুধাৰ্ত হয়, কিবা খাবলৈ দি দিয়া। ৰ'বা বাবা, মই তোমাৰ বাবে কিবা লৈ আহি আছো। নহয় ৰূপা, মোক একো খাবলৈ নিদিবা, অকল নিজৰ সেই যাদুই বাচনটো দি দিয়া। শোভা আৰু ৰূপা এয়া শুনিয়ে আচৰিত হৈ গ'ল। এই বাচনটোৰ বাবেতো গোটেই ঠাইত আমাৰ কিমান সন্মান। তেওঁক যদি দি দিওঁ তেনেহ'লে আমি কেনেকুৱাকৈ খাম আৰু কেনেকুৱাকৈ মানুহক খুৱাম? শোভা, আমাৰ যিমান পাব লগা আছিল আমি পাই গৈছো। এতিয়া ভগৱানৰ এয়াই ইচ্ছা হয় তেনেহ'লে আমি যাদুই বাচনটো এওঁকে দি দিওঁ। আমিতো যুৱতী হয়, কিবা কাম কৰি নিজৰ জীৱন যাপন কৰি ল'ম। বয়সস্থ মানুহজন একো কামো কৰিব নোৱাৰিব। লৈ আহা বাচনটো, এওঁক দি দিয়া। শোভা বাচনটো লৈ আহিল আৰু বৃদ্ধজনৰ হাতত দি দিলে। তেতিয়াই মেঘ গৰ্জিলে আৰু জোৰে বিজুলী চমকিলে। সিহঁতে দেখিলে কি সেই বুঢ়া ফকীৰৰ ঠাইত এজনী বৰ ধুনীয়া ৰূপৱতী বৃদ্ধা থিয় হৈ আছিল। ৰূপা, তোমালোক দুয়োজনী ভনী নিজৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। বাচনটো ক'তো নাযায়, সদায় তোমাৰ ওচৰতে থাকিব। এতিয়া সিহঁত দুজনী কিবা ভাবিয়ে আছিল, তেতিয়ালৈকে সেই মাইকী মানুহজনী সিহঁতৰ চকুৰ ওচৰৰ পৰা অদৃশ্য হৈ গৈছিল। এইজনীতো সেইজনীয়ে বৃদ্ধা আছিল যোনে মোক যাদুই বাচনৰ আশীৰ্বাদ দিছিল